তাত আপুনিতো জুবিন গাৰ্গ চিনি পায় নাই? হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কালি মই এটা নিউজ চাই আছিলোঁ আৰু নিউজটোত মই দেখা পালোঁ যে গোলাঘাটৰ এজন ব্যৱসায়ী আমাৰ জুবিন দাক হেনো চিনি নাপায়। এজন মানুহে কওঁতে তেওঁ ইংলিছত আকৌ ভাষণ মাৰি আছে, জুবিন দাক চিনি নাপায়। আপোনালোকে এবাৰ ক্লিপটো চাই লওকচোন বাৰু। তাত আপুনিতো জুবিন গাৰ্গ চিনি পায় নাই? এইটো মোৰ প্ৰেমাইচিছ হয়, ইয়াত এণ্টাৰ নকৰিব আপোনালোকে। Do you understand? No, Zubin- Do you understand or not? This is my premises. You're not going to enter this. জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আপোনাক বন্ধুক That is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? Who are you? I'm সঞ্জীৱ কলিতা। অসমীয়াত কয়। তোমাৰ কি আছে? তোমাৰ কি ৰাইট আছে মোৰ দোকানত তুমি বন্ধ কৰিবলৈ ক'ব আহিছা? Who is this person? Who is this person? We don't know you. We don't know you, not any one of you. So please. একো কোৱা নাই, মই জুবিন গাৰ্গ আমাৰ আমাৰতো ঢুকাই গৈছে। কওকচোন ইয়াৰ ওপৰত কি একশ্যন ল'ব লাগে। মোৰ অনুৰোধ, অসম পুলিচে ইয়াক অতি সোনকালে এৰেষ্ট কৰিব লাগে। যি নেকি আমাৰ জুবিন দাক সি চিনি নাপায়, এনেকুৱা এটা মন্তব্য কৰিছে যিটো মন্তব্য সহ্য কৰিব নোৱাৰি। আৰু এনেকুৱা এটা পৰিৱেশ হৈ আছে যে কাৰো মুখত হাঁহি মাত নোহোৱা হৈ গৈছে, সেই সময়ত এনেকুৱা এটা মন্তব্য কৰিছে। মোৰ অসম পুলিচৰ ওপৰত অনুৰোধ, তেওঁক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু তেওঁক ৰঙাঘৰলৈ প্ৰেৰণ কৰিব লাগে।